চাৰিওফালে কেৱল হালধীয়া। কোনোবাই যেন পাৰি থৈছে হালধীয়া দলিচা। চকুৰে মনিব পৰালৈকে মাথো হালধীয়াৰ বিস্তৃতি। সৰিয়হ ফুলে হাঁহি বিৰিঙাইছে কৃষকসকলৰ মুখত। পথাৰত হালধীয়া সৰিয়হৰ নান্দনিক দৃশ্য। সৰিয়হ ফুলাৰ নান্দনিক দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলোকে। ধেমাজি জিলাৰ ঘুগুহা গাঁও পঞ্চায়তৰ হাটখোলা পথাৰত সৰিয়হৰ খেতিৰে স্বাৱলম্বী হোৱা একাংশ কৃষক। মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি। চহা কৃষকৰ মনত আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে লহপহকৈ বাঢ়ি অহা সৰিয়হ ফুলে। এয়া পঞ্চায়তখনৰ হাটখোলা পথাৰৰ সৰিয়হৰ মনোমোহা দৃশ্য। সৰিয়হ ফুলে ঢাকি পেলাইছে লেচিয়া নদীৰ পাৰ। হালধীয়া এই নান্দনিক পৰিৱেশে যেন হাত বাউলি মাতিছে পথচাৰীক। এইজন ভগদত্ত চেতিয়া, ঘৰ ২ নং কালিকুচি হাটখোলা গাঁৱত। এই বৰ্ষত কৃষকজনে বন্ধুবৰ্গৰ সহায়ত ৩০০ বিঘা মাটিত কৰিছে সৰিয়হৰ খেতি। বিগত ১৩ বছৰ ধৰি কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা কৃষক ভগদত্ত চেতিয়াই শালি ধানৰ পিছতেই এনেদৰে সৰিয়হৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ বাট বুলিছে। বিশাল পথাৰখনত তেওঁ কিছু পৰিমাণে তিল আৰু আলুৰ খেতি কৰা বুলিও জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম ভগদত্ত চেতিয়া। মোৰ ২ নং কাহিকুচি হাটখোলাত ঘৰ। আজি এইখনো হাটখোলা পথাৰ। এই হাটখোলা পথাৰখনত আজি কেইবা বছৰৰ পৰা মই খেতি কৰি আছোঁ। এইবাৰ অত্যাধুনিক সৰহকৈ খেতি কৰিছোঁ। প্ৰায় শালি খেতি শেষ হৈছে, শালি মাহ খেতি এদায় হৈছে, তিল খেতি এতিয়া বৰ্তমান জোকাৰি থকা হৈছে আৰু সৰিয়হ খেতিত প্ৰচেছটো চলি আছে। আলুত মাটি দি আছোঁ। আলু বিহু আগত আমাক খান্দিব হ'ব। ইফালে কৃষকৰ অভাৱ আৰু উপযুক্ত সময়ৰ অভাৱত বিশাল পথাৰখনত বহু মাটি অবাবতেই পৰি ৰৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। শ শ বিঘা মাটিত খেতি কৰি বহু পৰিয়াল উপকৃত হ'ব পাৰিব বুলিও কয় কৃষকগৰাকীয়ে। ইয়াতে বহুত মাটি এতিয়াও খালী আছে। বহুত মাটি খালী আছে। কৃষকৰ অভাৱত বহুত জেগা মানে খালী হৈ থাকিলে, কাৰণ উপযুক্ত সময়ত হাল বোৱা নহ'ল, পিছত ট্ৰেক্টৰ নোসোমালে। আমি চব মাটি এদায় কৰি বাই দিম বুলি ভাবিছিলোঁ। লাষ্টত হেৰি নোসোমালে, ট্ৰেক্টৰ নোসোমোৱাৰ কাৰণে বহুত পলত থাকি গ'ল মাজে মাজে। আনহাতে বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত সৰিয়হৰ খেতিৰে ৬০ গুণ লাভান্বিত হ'ব বুলি আশাবাদী কৃষক ৰাইজ। বতৰ যথেষ্ট বেয়া, তথাপিও যথেষ্ট বেয়া যদিও আমাৰ ৰিজাল্ট বহুত ভাল হ'ব বুলি আশা কৰিছোঁ। কাৰণ আন বছৰ বতৰ পাই যদি ইমান ধুনীয়া সৰিয়হ নহয়, এইবাৰ অতি ধুনীয়া হৈছে সৰিয়হবিলাক। এইবাৰ ৬০ গুণ আমাৰ লাভ হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ এবিঘা মাটিত আপোনাৰ এনেই ৩ কুইণ্টেলকৈ হ'লে মানে এনেই ৪,০০০কৈ কম দামত বেপাৰীক দিলে মানে ১২,০০০ টকা হয়। তেতিয়াহ'লে ১২,০০০ টকা হ'বলৈ হ'লে এবিঘা মাটিতে ১২,০০০ টকা হয়। তেতিয়াহ'লে কিমান বিঘা মাটি আছে, শ বিঘা মাটি, বহুত ল'ৰা ছোৱালী আৰু বহুত পৰিয়াল মানে উপকৃত হ'ব পাৰিব এইখন পথাৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, চিলাপথাৰ।